মোৰ নাম শ্ৰীকান্ত নাথ। বিদ্যালয়খনৰ আমি মেনেজিং কমিটিৰ সভাপতি হওঁ। উত্তৰ মঙলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াতে মানে টকা পইচাবিলাকৰ খেলি মেলি, মিড ডে মিলৰ খেলি মেলি, যিবিলাক স্কিমত টকা আহে সেইবিলাক স্কিমত টকা কি কৰে কি নকৰে আমি গম নাপাওঁ। আমাক সভাপতিক নোসোধাও। কিছুমান বস্তু সভাপতিক সুধি কৰিব লাগে, সেইবিলাক নোসোধে, তেওঁ নিজৰ ইচ্ছামতে কৰে। সেইকাৰণেই মানে মই এই বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত মানে কমপ্লেইন দিছোঁ যে এই মিড ডে মিলৰ বিষয়লৈ তেওঁলোকে কৰক। তাৰোপৰি ইউকো কোম্পানীয়ে ক্লাবে দিয়া সেইটো দিছিল ফুলনিৰ, সেইটো সেনেকৈ চৌ কৰিবলৈ পেলাই এৰিছে। যে ঘৰৰ চিংবিলাক ফুটি আছিল সেইবিলাকৰ কাৰণে আমাৰ এক্সিছ যিটো টকা হয় মাহিলী, সেই টকাটো খৰচ কৰিব দিছিলে, সেইটো নকৰে, চৌ কৰে। এখন ৰেজিং খুৱাই 25-30 হাজাৰ টকা মানে তেওঁলোকে মানে কৰে, মাৰি দিয়ে। ঠিক তেনেকুৱা অৱস্থা হৈ আছে। এতিয়া পানী পৰি আছে, এই ৰাস্তাটো এইটো কিবা কৰি এইখিনি পাকা কৰি আনিলোঁ, কিন্তু এইখিনি কেইডালমান মাটি পেলোৱাৰ কথা আমাৰ সমিতিয়ে দিছিল, সেইবিলাক নকৰে। কেৱল পইচাকেইটা মানে তেওঁলোকে মানে কৰাৰ বৰবাদ কৰাৰ হেৰিত আছে। ল'ৰা ছোৱালীৰ ফেন নাই কিছুমান ঠাইত, ফেন নোহোৱাৰ কাৰণে কিছুমান ল'ৰা গৰমত ওলাই আহে, টিচাৰ ওলাই আহে, কিন্তু সেই ফেনখিনি লগাবৰ কাৰণে এই লাষ্ট 15,000 টকা আহিছিল সেইটোৰ কাৰণে ফেন আৰু লাইটখিনি লগাব দিছিলোঁ। তেওঁ নাই, গৰমৰ বন্ধত লগাব, গৰম যোৱাৰ পাছত তেওঁলোকে সেইখিনি কৰিব। এইবিলাক কথা চলি আছে। সেইকাৰণেই আমি কমপ্লেইনবিলাক দিছোঁ। আৰু সেই কমপ্লেইনবিলাক এতিয়া তেওঁ বিভাগীয় কৰ্তৃপক্ষই কি কৰে কি নকৰে সেইটো তেওঁলোকৰ কথা। এই যে অফিচৰ পৰা আহি তেওঁলোকে এইবিলাক কিবা কিবি লিখি পঢ়ি ল'লে, চিজ কৰি লৈ গ'ল কিবা কিবি, তেওঁলোকে কি কৰে বাৰু। যোৱাকালি আমাৰ অফিচত এখন কমপ্লেইন দিছিলে, ইয়াৰে প্ৰেচিডেণ্ট আৰু দুজনমান গাৰ্জেন গৈছিলে। গাৰ্জেন যাই কিবা ইয়াতে অভিযোগ আছিলে তাৰমানে মিড ডে মিলৰ ওপৰত, তাৰপিছত আপোনাৰ শাক পোচাক কিবা কিবিৰ ওপৰত এটা অভিযোগ আছিলে। সেই অভিযোগৰ ওপৰত কালি আমাৰ IS বাইদেৱে আজি আমাক অফিচত 3জনক পঠাইছিলে এনে বস্তুখিনি চাবৰ কাৰণে। আমি আজি চাইছোঁহে জাষ্ট। আজি আমি আহি গৈছোঁ, উপস্থিত হৈ যিখিনি পাইছোঁ আমি সেইখিনি ৰেকৰ্ড কৰি ল'লোঁ, আৰু কিছুমান ডকুমেণ্টছ আমি চিজ কৰি লৈছোঁ। কালি বাইদেউক আমি প্ৰডিউচ কৰিম এইখিনি কথাই আমি। কিন্তু আজি তেওঁলোকৰ কোৱা মতে আমাৰ গভৰ্ণমেণ্ট গাইডলাইন মতে মিড ডে মিলত কণী খুৱাব লাগে, কিন্তু আজি আমি কণী তেওঁলোকক দেখা পাইছোঁ আমাৰ 25টামান কণীহে আনিছে। তাৰমানে য'ত 200 ষ্টুডেণ্ট আছে তাতে 25টা কণী আনি তেওঁলোকে আলুৰ লগত খুৱাব বুলি কৰিছে এনে আমি যিটো পাইছোঁ। তাৰমানে সেইটো বস্তু বাইদেউ যাক আমি যে বস্তুটো কৰিম। দালি তেওঁলোকে মাত্ৰ 5 কেজি আজি পাইছোঁ এনে। এনৰলমেণ্ট য'ত এনৰলমেণ্ট আছে 176 পেজেণ্ট আছে আজি, তাতে 5 কেজি দালি, আলু আনিছে 5 কেজি, আৰু 15 কেজিমান আলু আনিছে, আৰু কণী আপোনাৰ 25টামান দেখাইছে নেকি আমি দেখা পাইছোঁ। আৰু সেইখিনি আমি চাই গ'লোঁ, আৰু বস্তুখিনি আমি বাইদেউ কৈছোঁ, বস্তুখিনি বাইদেউৰ পৰা আমি লৈছোঁ। লৈ কিনে আমি IS মেডামক গোটেইখিনি বস্তু আমি প্ৰডিউচ কৰিম। বাইদেৱে তাৰ এগেইনষ্টে কি ষ্টেপ লয় সেইটো বাইদেউৰ ওপৰত থাকিব। আৰু উত্তৰ মঙলদৈ হাইস্কুল এতিয়া গম নাপাওঁ মই কিয় হৈছে, কোনোবা কিবা লগাইছে নে কি হৈছে মই নাজানো নহয়। মইতো নিয়মমতে মোৰ ৰুলমতে কৰিয়ে আছোঁ কাম, মইতো কৰিয়ে আছোঁ। তেওঁতো আহিব লাগে, তেওঁ নাহে, মাজে মাজে আহি পেলাই দেখাব লাগে। কিবা যদি মোৰ ভুল হৈছে মোক এইটো কৰা বুলি ক'ব লাগে, হয় নহয়? মইতো সেনেকৈ কৰোঁৱেই, কিন্তু এতিয়া কি ভিত্তিত কিহৰ কাৰণে দিছে মই সেইটো গম নাপাওঁ আকৌ। নিশ্চয় ইয়াৰ এনুৱেল গ্ৰেণ্ট আৰু MDMৰ ডকুমেণ্টছখিনি লৈ গৈছে। মোৰ সম্পূৰ্ণ হৈছে লিখা মেলা, তেওঁলোকক মই মাজে মাজে দেখাওঁৱে। আজি নিশ্চয় ভালে পাইছোঁ মই, কিন্তু মই খুৱাই আছোঁ। তেওঁলোকে আহি পেলাই ধৰক চাব লাগে, যদি মোৰ কিবা ভুল হৈছে বাইদেউ এইটো কৰকচোন বুলি ক'ব লাগে। মইতো নিয়মমতে খুৱাই আছোঁ। এতিয়া মই সেইটো নাজানিম আৰু তেওঁ কি হেৰিত কৈছে সেইবোৰ গম নাপাওঁ। আৰু এইখিনি যিখিনি স্কুলৰ ডকুমেণ্টছ সেইখিনি লৈ গৈছে, অফিচিয়েল যিখিনি সেইখিনি লৈ গৈছে, চেক কৰিব, তেওঁলোকে চাব। আজি ছাত্ৰ ছাত্ৰী কিমান হৈছে? আজি হ'ব, এতিয়া আমাৰ এটা আছে এটেণ্ডেঞ্চত, এই এটেণ্ডেঞ্চে ক'ব। আৰু তেওঁ কিমান হৈছে? 200ৰ ওপৰত আহিছে কিজানি। আমাৰ ইয়াতে ওলাইতো এটেণ্ডেঞ্চটো, তাৰ উপৰিও কেতিয়াবা আকৌ ফটো নুঠে। তাৰমানে ইয়াতে কিছুমান ফটো নুঠে। এতিয়া 200ৰ ওপৰত আহিব। আমাৰ 200ৰ ওপৰত আছে, আমাৰ 380 আছে। আজি কিমান হৈছে? এইটো তাকেতো মই এতিয়া চাব লাগিব। ইয়াতে যদি ৰয় মই দেখাই দিওঁ কিমান আছে। 200ৰ ওপৰত আছে, 200ৰ ওপৰত আছে। কিন্তু কণী আপুনি 20টা কণীৰে ভাত খুৱাইছে। এতিয়া মই 6, 7, 8ৰ আমাৰ যিহেতু এইটো, গতিকে মই আজি 20টা কণী, আলু ভাজি এনেকৈ দিছোঁ। আৰু চবেই নাখায়, তাৰ উপৰিও আকৌ আমাৰ 9, 10এও খায়। গতিকে মই সদায় নানো এইটো, মাজে মাজে আনো, আৰু অলপমান ষ্টুডেণ্ট চাই পেলাই কম বেছি আনো। আৰু এইটো ৰেটটো সদায় একে নানো, মই কম বেছি আনো।